প্ৰিয় দৰ্শক, কিছুমান সম্বন্ধ সম্পৰ্ক যে কেৱল মাত্ৰ তেজৰ দ্বাৰাই গঢ় লৈ উঠিব তেনে নহয়। কিছুমান সম্বন্ধ গঢ় লৈ উঠাত ভাগ্যও সহায় কৰে, বিধাতাই সহায় কৰে। এগৰাকী IPS যাৰ নাম আছিল নৰেন্দ্ৰ সিং, যি নিজৰ একনিষ্ঠতা আৰু কৰ্তব্যনিষ্ঠতাৰ বাবে জনাজাত আছিল, বিখ্যাত আছিল। অপৰাধৰ পৃথিৱীখনে তেওঁৰ ভয়ত কঁপি থাকে, কিন্তু তেওঁ ব্যক্তিগত জীৱনত অকলশৰীয়া আছিল। এদিন চৰকাৰী নিৰীক্ষণৰ সময়ত তেওঁ এখন অনাথ আশ্ৰমত উপস্থিত হ'ল। অনাথ আশ্ৰমৰ কণ কণ ল'ৰা ছোৱালীৰ লগত কথা পতাৰ উদ্দেশ্যেৰে তেওঁ এটা কোঠাত প্ৰৱেশ কৰিলে, য'ত আগৰে পৰাই কিছুমান ল'ৰা ছোৱালী তাত উপস্থিত আছিল। তাৰ মাজতে হঠাৎ এজনী সৰু ছোৱালী দৌৰি আহি তেওঁক সাবটি ধৰিলে আৰু ক'লে, দেউতা। এয়া দেখি তাত উপস্থিত থকা কণ কণ ল'ৰা ছোৱালীৰ লগতে অনাথালয়ৰ কৰ্তৃপক্ষ সকলো স্তব্ধ হৈ পৰিল। নৰেন্দ্ৰ সিঙৰো ভৰিৰ তলৰ মাটি যেন খহি পৰিল। প্ৰকৃততে এই ছোৱালীজনী কোন আছিল আৰু তাই কিয় IPS নৰেন্দ্ৰ সিঙক দেউতা বুলি মাতিছিল? সম্পূৰ্ণ সত্য জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। প্ৰিয় দৰ্শক, মহাৰাষ্ট্ৰৰ এজন সৎ নিষ্ঠাবান কৰ্মদক্ষ IPS অফিচাৰ নৰেন্দ্ৰ সিং, যাক জিৰ' টলাৰেঞ্চ নীতিৰ বাবে সকলোৱে জানিছিল। তেওঁ ৰাজ্যখনৰ কেইবাটাও ডাঙৰ ডাঙৰ অপাৰেশ্যন সফলতাৰে সম্পূৰ্ণ কৰিছিল, যাৰ বাবে জনসাধাৰণৰ মনত তেওঁ এজন সৎ আৰু নিৰ্ভীক বিষয়া আছিল। নৰেন্দ্ৰ সিং নাগপুৰৰ বাসিন্দা আছিল। তেওঁ অতি কঠোৰ পৰিশ্ৰমৰ ফলত UPSC পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী IPS অফিচাৰ হৈছিল। তেওঁৰ সততা আৰু নিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক মুম্বাই পুলিচৰ ক্ৰাইম ব্ৰাঞ্চৰ দায়িত্ব চম্ভালিবলৈ দিয়া হৈছিল। এতিয়া তেওঁ সম্পূৰ্ণৰূপে অপৰাধ নিয়ন্ত্ৰণ আৰু আইন ব্যৱস্থা চম্ভালাৰ কাম কৰে। নিজৰ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি তেওঁ ইমানেই চিন্তিত আছিল যে বিয়া বাৰুৰ কথা তেওঁ চিন্তা কৰিবলৈ সময়েই পোৱা নাছিল। তথাপি নৰেন্দ্ৰৰ জীৱনৰ অন্য এটা ফাল আছে, যি কেৱল তেওঁৰ অতি আত্মীয় বা ঘনিষ্ঠ লোকেহে জানে। তেওঁৰ শৈশৱ অনাথ আশ্ৰমতে পাৰ হৈছিল। বহুত সৰুতেই তেওঁ তেওঁৰ পিতৃ মাতৃক এক পথ দুৰ্ঘটনাত হেৰুৱাবলগীয়া হৈছিল। তাৰ পিছত এটা সামাজিক সংস্থাৰ দ্বাৰা পৰিচালিত এখন অনাথ আশ্ৰমত তেওঁৰ লালন পালন হৈছিল। সেয়েহে অনাথ ল'ৰা ছোৱালীৰ প্ৰতি তেওঁৰ মনত এক বিশেষ সংবেদনশীলতা আছিল। সেয়েহে তেওঁ যেতিয়াই সময় পায় তেতিয়াই তেওঁ সদায় বেলেগ বেলেগ অনাথ আশ্ৰমলৈ যায়, কণ কণ ল'ৰা ছোৱালীৰ লগত কথা পাতে, তেওঁলোকৰ দুখ সমস্যাৰ কথা বুজে আৰু যথাসম্ভৱ সহায় কৰে। আজিও তেওঁ তেওঁৰ ব্যস্ততাপূৰ্ণ দিনটোৰ পৰা অলপ সময় উলিয়াই মুম্বাইস্থিত আশাৰ কিৰণ নামৰ এখন অনাথ আশ্ৰমলৈ গৈছিল, যিখন অনাথ আশ্ৰম চহৰৰ এটা নামী সমাজ সেৱা সংস্থাৰ দ্বাৰা পৰিচালিত আছিল। তেওঁৰ গাড়ীখন অনাথালয়ৰ গেটৰ সন্মুখত ৰোৱাৰ লগে লগে কণ কণ ল'ৰা ছোৱালীবোৰ দৌৰি আহি তেওঁৰ ওচৰ পালেগৈ। সিহঁতে তেওঁক দেখি খুব ফূৰ্তি পাইছিল, কাৰণ নৰেন্দ্ৰই প্ৰায়ে সিহঁতৰ কাৰণে কিতাপ, পুতলা, খেলা বস্তু, খোৱা বস্তু আদি আনিছিল। সেই সময়তে এজনী অতি সৰু ছোৱালী দৌৰি আহি নৰেন্দ্ৰৰ ভৰি দুখনত সাবটি ধৰি ক'লে, দেউতা। নৰেন্দ্ৰ মুহূৰ্তৰ বাবে আচৰিত হৈ পৰিল। তাত উপস্থিত অনাথালয়ৰ কৰ্মচাৰীৰ লগতে আন ল'ৰা ছোৱালীবোৰো স্তব্ধ হৈ পৰিল। আচলতে এই ছোৱালীজনী কোন আৰু তাই নৰেন্দ্ৰক কিয় দেউতা বুলি মাতিলে? বহু সময় ধৰি নৰেন্দ্ৰৰ কাণত ছোৱালীজনীৰ মাতটো ধ্বনিত হৈ থাকিল। নৰেন্দ্ৰ অলপ সময়ৰ বাবে অসহায় যেন হৈ পৰিল। তেওঁ কেতিয়াও কল্পনাই কৰা নাছিল যে এদিন এনে এটা পৰিস্থিতিও হ'ব পাৰে। অপৰাধীৰ বাবে মূৰৰ কামোৰণি এজন অতি সৎ আৰু দৃঢ় IPS বিষয়া নৰেন্দ্ৰই আজি প্ৰথমবাৰৰ বাবে এনে অনুভৱ কৰিলে যে তেওঁৰ জীৱনত কিবা এটা যেন ৰহস্য আছে। নৰেন্দ্ৰই হাউলি ছোৱালীজনীৰ ফালে চালে। এজনী প্ৰায় 4-5 বছৰীয়া ছোৱালী। কেঁকোৰা দীঘল চুলিৰে অতি শান্ত ছোৱালীজনীৰ ডাঙৰ মৰম লগা চকুত এক অতি সহজ আৰু সৰল ভাৱ স্পষ্ট ৰূপত ফুটি উঠিছিল। কিন্তু তাই আৰু জোৰে নৰেন্দ্ৰক সাবটি ধৰিছিল, যাতে তেওঁ তাইক আৰু এৰি থৈ যাব নোৱাৰে। নৰেন্দ্ৰই অতি মৰমেৰে ছোৱালীজনীক সুধিলে, তোমাৰ নামটো কি? ছোৱালীজনীয়ে অলপ সংকোচ ভাৱেৰে ক'লে, আশা। নাম শুনি অনাথালয়ৰ সঞ্চালিকা সন্ধ্যা মেডাম আগবাঢ়ি আহিল। তেওঁ নৰেন্দ্ৰক ভালকৈয়ে জানে, কাৰণ নৰেন্দ্ৰ এই অনাথালয়লৈ আগতেও বহুবাৰ আহিছে। এটি মিঠা হাঁহিৰে সন্ধ্যা মেডামে ক'লে, ছাৰ, আশা এই অনাথালয়ৰ নতুন সদস্য। তাইক আজি কেইমাহমান আগতে পুলিচে এটা ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰিছিল। সন্ধ্যা মেডামৰ কথা শুনি নৰেন্দ্ৰই গম্ভীৰ হৈ সুধিলে,
ৰেলৱে ষ্টেচন? তাৰমানে তাইৰ আগে পিছে কোন আছে একো খবৰ নাই? সন্ধ্যা মেডামে মূৰ জোকাৰি ক'লে, হয় ছাৰ, আমি এই ছোৱালীজনীক মুম্বাইৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ এখন বেঞ্চৰ তলৰ পৰা উদ্ধাৰ কৰিছোঁ। এজন পুলিচ কৰ্মচাৰীয়ে তাইক অকলে আৰু ভয়তে থকা দেখি মহিলা থানাক গতাই দিছিল। যেতিয়া আমি তাইক তাইৰ ঘৰৰ পৰিয়ালৰ বিষয়ে সুধিছিলোঁ তেতিয়া তাই একো ক'ব পৰা নাছিল। তাইৰ একো মনত পৰা নাছিল। মাত্ৰ এটা কথাই কৈছিল যে তাইৰ দেউতাক হেনো এজন পুলিচ। নৰেন্দ্ৰৰ চকু এপলকৰ বাবে কোনো এক অচিন ভাৱনাত ডুব গ'ল। তেওঁ পুনৰ আশাৰ ফালে চালে। তাই তেতিয়াও নৰেন্দ্ৰৰ ভৰি দুখনত সাৱটিত ধৰি আছিল। তাইৰ সৰু হাতৰ আঙুলিৰে নৰেন্দ্ৰৰ কঁকালত থকা বেলডাল স্পৰ্শ কৰিলে আৰু ক'লে, দেউতা, তুমি মোক কিয় এৰি থৈ গৈছিলা? আশাৰ কথা শুনি নৰেন্দ্ৰৰ বুকুখন এনেদৰে বিষালে যিটো তেওঁ শব্দেৰে প্ৰকাশ কৰিব নোৱাৰে। এই ছোৱালীজনীয়ে কি সঁচাকৈ তেওঁক চিনি পাইছিল নেকি? নে এয়া কোনো এক সংযোগহে আছিল? তাইৰ প্ৰকৃত পিতৃ মাতৃ কোন আছিল? এই ৰহস্য যিমান ভাৱনাত্মক আছিল সিমান গভীৰো আছিল। আৰু নৰেন্দ্ৰই জানিছিল যে এতিয়া তেওঁ এই ৰহস্য ফাদিল কৰিবই লাগিব। নৰেন্দ্ৰই বহু ডাঙৰ ডাঙৰ অপৰাধ নিজৰ বুদ্ধিমত্তা আৰু দক্ষতাৰে নিৰ্মূল কৰিছিল। কিন্তু আজি তেওঁৰ সন্মুখত যিটো পৰিস্থিতি উৎপন্ন হৈছে সেয়া সেই ডাঙৰ ডাঙৰ অপৰাধতকৈ ডাঙৰ আৰু জটিল আছিল। এই সৰল সহজ মনৰ ছোৱালীজনীৰ সঁচাকৈ তেওঁৰ লগত কোনো সম্বন্ধ আছে নেকি? তাইৰ হেৰুওৱা পিতৃক যিকোনো পুলিচ বিষয়াৰ মাজত বিচাৰি আছিল। নৰেন্দ্ৰৰ মনত কৌতূহলৰ অন্ত নোহোৱা হ'ল। তেওঁ হাউলি ছোৱালীজনীৰ হাত দুখনত ধৰি অতি মৰমেৰে সুধিলে, মাজনী, তোমাৰ মনত আছেনে তোমাৰ মা দেউতা কোন? আশাই লাহে লাহে মূৰটো জোকাৰি আছিল, যেন তাই সকলো জানিছিল। কিছু সময় মৌন হৈ থকাৰ পিছত তাই ক'লে, মোৰ মাত্ৰ এয়াই মনত আছে যে মোৰ মায়ে মোক মৰমতে মাইনী বুলি মাতিছিল আৰু মোৰ দেউতাই বহুত চিঞৰি চিঞৰি কথা কৈছিল, কিন্তু মায়ে তেওঁৰ কথাত সদায় হাঁহি থাকিছিল। আশাৰ কথা শুনি নৰেন্দ্ৰ সন্তুষ্ট নহ'ল, কিন্তু তেওঁ আৰু প্ৰশ্ন কৰি ছোৱালীজনীক আমনি কৰাটো উচিত বুলি নাভাবিলে। নৰেন্দ্ৰই এতিয়া এই বিষয়টো সম্পূৰ্ণ গভীৰতাৰে লৈছে। তেওঁ সন্ধ্যা মেডামৰ ফালে চাই ক'লে, আপুনি মোক এই ছোৱালীজনীক কেতিয়া ক'ত কেনেকৈ পালে তাৰ ৰেকৰ্ড দেখুৱাব পাৰিবনে? কথা শুনি সন্ধ্যা মেডাম তৎক্ষণাত নিজৰ কেবিনলৈ গ'ল আৰু এটা ফাইল লৈ আহিল। ছাৰ, এই ছোৱালীজনী আজিৰ পৰা 3 মাহ আগতে ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ 6 নম্বৰ প্লেটফৰ্মৰ পৰা উদ্ধাৰ কৰা হৈছে। এজন বৃদ্ধ কুলিয়ে তাইক বহুত সময় ধৰি অকলে থকা দেখি পুলিচক খবৰ দিছিল। যেতিয়া তাইক মহিলা থানালৈ লৈ যোৱা হৈছিল তেতিয়া তাই যথেষ্ট ভয়ত আছিল আৰু মাত্ৰ এই কথাকে কৈ আছিল যে মই দেউতাৰ ওচৰলৈ যাম আৰু মোৰ দেউতা পুলিচত আছে। নৰেন্দ্ৰই ফাইলৰ পৃষ্ঠা লুটিয়াই আছিল। এয়া কি এক কাকতালীয় ঘটনা নে ইয়াৰ আঁৰত অকথিত কিবা কাহিনী আছে? হঠাৎ ফাইলৰ এটা পৃষ্ঠাত ছোৱালীজনীৰ লগত জড়িত এটা নাম তেওঁৰ চকুত পৰিল, শান্তি। এই নামটো চকুত পৰাৰ লগে লগে নৰেন্দ্ৰক অতীতৰ ছায়াই আৱৰি ধৰিলে। তেওঁৰ হৃদয় কঁপিবলৈ ধৰিলে। আজিৰ পৰা 6 বছৰ আগৰ এটা আধৰুৱা ঘটনা তেওঁৰ মানস পটত অগা দেৱা কৰিবলৈ ধৰিলে, যাক তেওঁ নিজৰ জীৱনৰ পৰা মচি পেলাইছিল। তাৰমানে এই ছোৱালীজনী সেই আধৰুৱা ঘটনাটোৰ লগত জড়িত নেকি, যাক তেওঁ পাহৰিবলৈ চেষ্টা কৰিছিল? নৰেন্দ্ৰৰ চকুত সন্দেহ, মনত উৎসুকতা আৰু ভাৱনাৰ ধুমুহা বলিবলৈ ধৰিলে। এতিয়া এই ঘটনাটো কেৱল এই ছোৱালীজনীৰ হৈ থকা নাছিল, বৰং তেওঁৰ নিজৰ অতীতৰ লগত জড়িত হৈ পৰিছিল, যাৰ সমাধান তেওঁক লাগিবই। ফাইলখনৰ পৃষ্ঠাবোৰ লুটিয়াই থাকোঁতে নৰেন্দ্ৰৰ হাত কঁপি আছিল, কাৰণ শান্তি নামটোৱে তেওঁৰ অতীতৰ স্মৃতিক পুনৰ সজীৱ কৰি তুলিছিল। আজিৰ পৰা 6 বছৰ আগত ঘটা এটা ঘটনা, এটা সিদ্ধান্ত, এটা আধৰুৱা প্ৰেম আদি তেওঁৰ চকুৰ আগত ভাহি উঠিছিল। শান্তি নামটো দেখি নৰেন্দ্ৰই সন্ধ্যা মেডামক সুধিলে, এই শান্তি নামটো আপোনালোকে ক'ত পালে আৰু তাইৰ লগত কেনেকৈ জড়িত হ'ল? তেতিয়া সন্ধ্যা মেডামে ক'লে, ছাৰ, এই নামটো আমি পুলিচৰ পৰাহে জানিব পাৰিছিলোঁ। তেওঁলোকেহে এই নামটো কৈছিল, কিন্তু তেওঁলোকে ক'ত কেনেকৈ এই নামটো পালে আৰু এই নামটো তাইৰ লগত কিভাৱে জড়িত হৈ আছে আমি নাজানো। আমি কেৱল এটা তথ্য হিচাপেহে ৰাখি থৈছোঁ। 6 বছৰ আগত IPS নৰেন্দ্ৰই যেতিয়া পুনেত কৰ্তব্যৰত আছিল তেতিয়া তেওঁ শান্তি নামৰ এজনী ছোৱালীৰ লগত চিনাকি হৈছিল। তেওঁ এটা সামাজিক সংস্থাৰ লগত জড়িত আছিল, যিয়ে অনাথ শিশুৰ বাবে কাম কৰিছিল। প্ৰথমে দুয়োৰে এই চিনাকি এক আনুষ্ঠানিক আছিল,
কিন্তু লাহে লাহে ই এক সুন্দৰ সম্বন্ধলৈ পৰিৱৰ্তন হৈছিল। শান্তিৰ নম্ৰতা, শিশুৰ প্ৰতি তেওঁৰ মৰম ভালপোৱাই নৰেন্দ্ৰৰ কঠোৰ হৃদয় কোমলতাৰে ভৰাই তুলিছিল। দুয়োৰে অতি কাষ চাপিছিল আৰু শেষত বিয়াৰো সিদ্ধান্ত লৈছিল। কিন্তু সেই সময়তে এনে এক ঘটনা ঘটিলে যিয়ে সকলো সলনি কৰি পেলালে। এদিন এটা অতি গোপন আৰু ভয়ানক অপাৰেশ্যনত নৰেন্দ্ৰক পঠিওৱা হ'ল। এই অপাৰেশ্যনটোত এনেকুৱা গোপনীয়তা ৰক্ষা কৰিবলগীয়া হৈছিল যে অপাৰেশ্যনটোৰ বিষয়ে শান্তিকো জানিবলৈ দিয়া হোৱা নাছিল। নৰেন্দ্ৰই কেইবামাহো শান্তিৰ লগত যোগাযোগ স্থাপন কৰিব পৰা নাছিল। কিন্তু যেতিয়া অপাৰেশ্যন সফলতাৰে সামৰি উভতি আহিছিল তেতিয়া যেন বহুত দেৰি হৈ গৈছিল, কাৰণ শান্তিয়ে সেই চহৰ এৰি গুচি গৈছিল। নৰেন্দ্ৰই তাইক বহুত বিচাৰিলে, কিন্তু ক'তো তাইৰ খবৰ নাপালে। কিন্তু এখন চিঠি পালে। নৰেন্দ্ৰ, মই তোমাৰ অপেক্ষাত নিজকে হেৰুৱাব নোখোজোঁ। তুমি তোমাৰ ডিউটিক প্ৰাধান্য দিলা আৰু ময়ো তোমাৰ এই কামক প্ৰশংসা কৰিছোঁ। কিন্তু মই এতিয়া আৰু সেই জীৱন যাপন কৰিব নোৱাৰোঁ য'ত কেৱল মাত্ৰ অপেক্ষা। বিদায়। নৰেন্দ্ৰই এই সকলো সহ্য কৰিব নোৱাৰি নিজকে কেৱল মাত্ৰ নিজৰ কৰ্মতে ব্যস্ত ৰাখিলে আৰু এনেদৰে সেই আধৰুৱা কাহিনীটো জীৱনৰ পৰা মচি পেলাবলৈ চেষ্টা কৰিলে। কিন্তু আজি এই আশা নামৰ ছোৱালীজনীয়ে যেতিয়া তেওঁক দেউতা বুলি মাতিলে তেতিয়া সেই স্মৃতি পুনৰ সজীৱ হৈ উঠিল। নৰেন্দ্ৰই পুনৰ সন্ধ্যা মেডামক সুধিলে, এই ছোৱালীজনী উদ্ধাৰ কৰোঁতে আপোনালোকে আৰু কিবা পাইছে নেকি, যেনে তাইৰ ফটো, অন্য প্ৰমাণ বা তথ্য? সন্ধ্যা মেডামে মূৰ জোকাৰি ক'লে, হয় ছাৰ, মাত্ৰ এটা লকেট য'ত এগৰাকী মহিলা আৰু এটি শিশুৰ ফটো আছিল। সন্ধ্যা মেডামে তৎক্ষণাৎ লকেটটো আনি নৰেন্দ্ৰক দিলে। নৰেন্দ্ৰই কপা কপা হাতেৰে লকেটটো খুলি চালে। লকেটটোৰ ভিতৰত শান্তিৰ ফটো আৰু এটি শিশুৰ ফটো আছিল। নৰেন্দ্ৰই আৰু দেৰি নকৰিলে। অনাথ শিশুসকলৰ বাবে অনা খোৱা বস্তু, খেলা বস্তুখিনি সন্ধ্যাৰ হাতত গতাই দি তেওঁ সেই ৰেলৱে ষ্টেচনত উপস্থিত হ'ল, য'ৰ পৰা আশাক উদ্ধাৰ কৰা হৈছিল। ৰেলৱে ষ্টেচনত উপস্থিত হৈয়ে নৰেন্দ্ৰই 3 মাহ আগৰ CCTV ফুটেজ চেক কৰিলে। বহু সময় ধৰি CCTV ফুটেজ নিৰীক্ষণ কৰাত ওলাই পৰিল যে এগৰাকী মহিলাই এজনী ছোৱালীক এখন বেঞ্চত বহুৱাই থৈ আঁতৰি গৈছে আৰু সেই ছোৱালীজনী বহু সময় ধৰি বেঞ্চখনতে বহি আছিল। মহিলাগৰাকীৰ মুখখন স্পষ্টকৈ দেখা পোৱা হোৱা নাছিল, কাৰণ মহিলাগৰাকীয়ে মুখত এখন মাস্ক পৰিধান কৰি আছিল। মহিলাগৰাকীৰ খোজ কাটল চাল চলন দেখি এনে লাগিছিল যেন তেওঁ খুব লৰালৰি কৰি আছিল। ছোৱালীজনীক বেঞ্চখনত বহুৱাই থৈ মহিলাগৰাকী ভিৰৰ মাজত অদৃশ্য হৈ পৰিছিল। নৰেন্দ্ৰ নিশ্চিত হৈ পৰিল যে এই মহিলাগৰাকী শান্তিয়েই হ'ব লাগে। কিন্তু তাই এতিয়া ক'ত আছে, কি কৰি আছে আৰু কেনে পৰিস্থিতিত আছে? IPS নৰেন্দ্ৰই পুলিচৰ কেইজনমান উচ্চপদস্থ বিষয়াক এই বিষয়টোৰ তদন্তৰ দায়িত্ব দিলে আৰু সেই পুলিচ বিষয়াকো অন্তৰ্ভুক্ত কৰিলে যিয়ে এই আশা নামৰ ছোৱালীজনীক প্লেটফৰ্মৰ পৰা উদ্ধাৰ কৰিছিল। উচ্চপদস্থ বিষয়াৰ নেতৃত্বত 3টা দল গঠন কৰা হ'ল। এটা দলে প্লেটফৰ্মৰ পৰা বাহিৰলৈ ওলাই যোৱা ৰাস্তা ঘাটত থকা CCTV ফুটেজ সংগ্ৰহ কৰিব। দ্বিতীয়টো দলে যোৱা 3 মাহৰ আগত হোৱা পথ দুৰ্ঘটনাৰ তথ্য সংগ্ৰহ কৰিব আৰু তৃতীয়টো দলে চহৰৰে ওচৰে পাজৰে থকা বিভিন্ন হস্পিটেলত অভিযান চলাব। এনেদৰে প্ৰায় 7 দিন পাৰ হ'ল। অৱশেষত খবৰ আহিল যে প্লেটফৰ্মত ছোৱালীজনীক এৰি থৈ যোৱা মহিলাগৰাকী এক পথ দুৰ্ঘটনাত পতিত হৈ চহৰৰ এখন চৰকাৰী হস্পিটেলত চিকিৎসাধীন হৈ আছে। নৰেন্দ্ৰ ততালিকে সেই হস্পিটেলখনলৈ গ'ল। হস্পিটেলত উপস্থিত হৈ নৰেন্দ্ৰই যি দেখিলে তেওঁৰ সমগ্ৰ শৰীৰ কঁপি উঠিল। নৰেন্দ্ৰই দেখিলে যে শান্তি হস্পিটেলৰ বেডত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। ডক্টৰৰ লগত কথা পাতি নৰেন্দ্ৰই গম পালে যে শান্তিয়ে মূৰত বৰ বেয়াকৈ আঘাত পাইছে। তাই হয়তো নাবাচিবও পাৰে বা বাচিলেও তাই সকলো পাহৰি যাব। এদিন ডক্টৰে নৰেন্দ্ৰক ফোন কৰিলে যে শান্তি অলপ সুস্থ হোৱা যেন লাগিছে, আপুনি আহি সোধা পোছা কৰিব পাৰে। নৰেন্দ্ৰই লগে লগে হস্পিটেললৈ গ'ল আৰু শান্তিৰ ওচৰত উপস্থিত হ'ল। নৰেন্দ্ৰক দেখি শান্তি অবাক হৈ পৰিল। তাইৰ চকুৰ পানীৰে বাট নেদেখা হ'ল। শান্তিয়ে সকলো কথা বিৱৰিকৈ ক'লে, মই বহুত ডাঙৰ ভুল কৰিলোঁ নৰেন্দ্ৰ, মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই তোমাৰ বাবে অপেক্ষা নকৰিলোঁ। তোমালৈ অপেক্ষা নকৰাটোৱে মোৰ এটা মহা ভুল আছিল। মোৰ মনলৈ বহু বেয়া চিন্তা আহিছিল, কাৰণ মই বহুদিন ধৰি তোমাৰ লগত যোগাযোগ কৰিব পৰা নাছিলোঁ। তুমি ক'ত আছিলা, ক'লৈ গৈছিলা, মই একো গম পোৱা নাছিলোঁ, যাৰ বাবে মই জীৱনৰ এক ডাঙৰ সিদ্ধান্ত ল'লোঁ।
মই সেই চহৰৰ পৰা গুচি আহি বিয়াত বহিলোঁ। যাৰ লগত বিয়াত বহিলোঁ তেওঁ এজন পুলিচ বিষয়া আছিল। কিন্তু মই গম পোৱা নাছিলোঁ যে তেওঁ প্ৰকৃততে কোনো পুলিচ বিষয়া নহয়। তেওঁৰ আচল স্বৰূপটো মই যেতিয়া গম পালোঁ তেতিয়া বহুত দেৰি হৈ গ'ল। বিয়াৰ এবছৰ পিছত এজনী কন্যা সন্তানে মোৰ কোলা শুৱনি কৰিলে। তাইৰ নাম আশা। তাই মোৰ জীৱনলৈ অহাত মই ভাবিছিলোঁ আমাৰ সংসাৰখন সুখৰ হ'ব। কিন্তু পিছলৈ তেওঁৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰা হ'লোঁ। সদায় ৰাতি মদ খাই আহে, মোকো মাৰধৰ কৰে, লগতে ছোৱালীজনীকো নানা ধৰণে ভয় খুৱায়। কিন্তু মই তাইৰ আগত কেতিয়াও কান্দি দেখুওৱা নাছিলোঁ, সদায় হাঁহি থাকিছিলোঁ। তাইও দেউতাকক খুব ভাল পাইছিল। তাই দেউতাকে তাইলৈ কিবা এটা আনিব বুলি সদায় বাট চাই ৰৈ থাকে। এনেদৰে প্ৰায় 4 বছৰ পাৰ হ'ল। মই নিজেই কেইবাবাৰো নিজক শেষ কৰি দিয়াৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু ছোৱালীজনীৰ কথা চিন্তা কৰি সদায় পিছুৱাই আহোঁ। এদিন সহ্যৰ সীমা পাৰ হৈ গ'ল। তেওঁ ৰাতি আহি মোক মাৰধৰ কৰিবলৈ ধৰিলে। মই সেইবাৰ আৰু ৰৈ নাথাকিলোঁ। ওচৰতে থকা চুৰি কটাৰীখনেৰে তেওঁৰ হাতত ঘাপ মাৰি দিলোঁ। তাৰ পিছত মই আৰু তেওঁৰ কি হ'ল নাজানো। মই ছোৱালীজনীক লৈ সেই ৰাতিয়েই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আহি ছত্ৰপতি শিৱাজী ৰেলৱে ষ্টেচন পালোঁ। কি কৰিম কি নকৰিম বুলি শেষত এটা অতি কঠোৰ সিদ্ধান্ত ল'লোঁ। তেতিয়া নৰেন্দ্ৰই সেমেকা চকুৰে ক'লে, হ'ব শান্তি, বাকীখিনি মই জানো। তুমি মাত্ৰ এয়াই জানি থোৱা যে তোমাৰ ছোৱালী আশা য'ত আছে তাই সুৰক্ষিত হৈ আছে আৰু তাই বেছ হাঁহি ফূৰ্তিতেই আছে। আৰু কি জানা শান্তি, তাই মোক তাইৰ দেউতাক বুলি ভাবি আছে আৰু তাই মোক দেউতা বুলিয়েই মাতে। তেতিয়া শান্তিয়ে এক উৎসাহেৰে ক'লে, তাৰমানে মোৰ আশা তোমাৰ ওচৰত আছে নৰেন্দ্ৰ। ধৰি লোৱা তাই মোৰ লগতেই আছে। আচ্ছা তুমি কোৱাচোন তোমাৰ হাজবেণ্ডৰ নাম কি? ৰঞ্জিত। ঠিক আছে, মই তেওঁক বিচাৰি উলিয়াম বাৰু। তেওঁ ক'ত আছে আৰু তোমাৰ লগত কিয় এনে কৰি আছে মই সকলো তদন্ত কৰিম। তুমি এতিয়া অলপ ৰেষ্ট লোৱা, মই আকৌ তোমাৰ ওচৰলৈ আহিম। তুমি সম্পূৰ্ণ সুস্থ হৈ উঠা, তাৰপিছত আমি বহুত কথা পাতিম। এইবুলি কৈ নৰেন্দ্ৰ শান্তিৰ ওচৰৰ পৰা গুচি গ'ল। নৰেন্দ্ৰ অফিচ গৈ পাইছিলহে মাত্ৰ ডক্টৰে আকৌ ফোন কৰিলে, ইমাৰ্জেঞ্চি। নৰেন্দ্ৰই লগে লগে হস্পিটেলত উপস্থিত হ'ল। কি হ'ল ডক্টৰ, সকলোতো ঠিকেই আছিল? হয়, সকলো ঠিকেই আছিল আৰু আমিও তাকেই কামনা কৰি আছিলোঁ। কিন্তু আপুনি যোৱাৰ পিছতেই তেওঁ অস্থিৰ হৈ পৰে আৰু আপোনাৰ নাম লৈ আছে। কথা শুনি নৰেন্দ্ৰই ৰৈ নাথাকি শান্তিৰ কেবিনটোলৈ গ'ল। শান্তিয়ে নৰেন্দ্ৰৰ ফালে লাগি চাই আছিল। তাই কিবা এটা ক'ব খুজিছিল, কিন্তু মুখৰ পৰা শব্দটো যেন ওলাই অহা নাছিল। তাই ইংগিতেৰে চিষ্টাৰ এগৰাকীক কলম আৰু কাগজ এখন অনাৰ কথা ক'লে। কপা কপা হাতেৰে শান্তিয়ে কাগজখনত লিখিলে। নৰেন্দ্ৰ আৰু এজনী চিষ্টাৰেও তাইক সহায় কৰিলে। নৰেন্দ্ৰ, মোক ক্ষমা কৰিবা, মোৰ আশাক তুমি নেৰিবা। নৰেন্দ্ৰই কলমটোৰ লগতে কাগজখন নিজৰ হাতত ল'লে। লাহে লাহে শান্তিৰ হাত ভৰি চেঁচা হৈ পৰিল আৰু শেষত জীয়াই থকাৰ তাৰণাৰে এটা দীঘলীয়া উশাহ, ডিঙিৰ চেপা মৰা শব্দ। নৰেন্দ্ৰই পাতিবলগীয়া বহু কথাই আধৰুৱা হৈ ৰ'ল। শান্তি আৰু নৰেন্দ্ৰৰ সম্পৰ্কৰ কথা ডক্টৰেও গম পালে। সকলো ৰীতি নীতিৰে শান্তিক অন্তিম বিদায় দিয়া হ'ল। আশাক এই সকলোবোৰৰ পৰা আঁতৰাই ৰখা হ'ল, কাৰণ নৰেন্দ্ৰই বিচৰা নাছিল যে তাইৰ হৃদয়ে মা মা বুলি কান্দি উঠক। নৰেন্দ্ৰই শান্তিৰ স্বামী ৰঞ্জিতক বিচাৰিবলৈ নিৰ্দেশ দিলে। কেইবাদিনো পাৰ হ'ল, ৰঞ্জিতৰ একো খবৰ নোলাল। ৰঞ্জিত এতিয়া ক'ত আছে, কেনেকৈ আছে কোনেও নাজানে। জীয়াই আছেনে নাই সেয়াও এক সন্দেহ, কাৰণ নৰেন্দ্ৰই গম পাইছিল যে ৰঞ্জিতে যথেষ্ট সুৰাপান কৰিছিল। শেষত নৰেন্দ্ৰই আইনৰ অধীনত যি কৰিবলগীয়া আছিল সকলো কৰি আশাক নিজৰ ছোৱালী কৰি তেওঁৰ চৰকাৰী আৱাসলৈ লৈ গ'ল। এতিয়া আশা আৰু অনাথালয়ত থাকিব নালাগে। তাইৰ দেউতাকক লগ পালে। অনাথ আশ্ৰমৰ সঞ্চালিকা সন্ধ্যা মেডামেও নৰেন্দ্ৰ আৰু শান্তিৰ সম্পৰ্কৰ কথা গম পালে। যি কি নহওক, এতিয়া আশাৰ ভৱিষ্যত সম্পূৰ্ণ সুৰক্ষিত। প্ৰিয় দৰ্শক, সঁচাই কেতিয়াবা মানুহৰ জীৱনলৈ এনে কিছুমান সময় আহে যি সময়ত মানুহে ভুল কৰিছে নে শুদ্ধ কৰিছে একো ধৰিব নোৱাৰে। এনে সময়ত প্ৰকৃততে তৎক্ষণাত কিবা এটা সিদ্ধান্ত লোৱাতকৈ অলপ ধৈৰ্য ধৰিব পাৰিলে নিশ্চয় সমাধান পোৱা যায়। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। গতিকে সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক।
ধন্যবাদ।